পুনৰ স্বাগতম। প্ৰথমে পিতৃ মাতৃৰ বিয়োগ, এতিয়া আৰ্থিক অনাটন, সমস্যাই জুৰুলা কৰিছে কলিয়াবৰৰ দুই দুৰ্ভগীয়া ভগ্নীক। উপায়হীন হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবলৈ আহ্বান জনাইছে দুয়োগৰাকী ভগ্নীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিশেষ আহ্বান দুই ভগ্নীৰ। হিমন্ত শৰ্মাক আপোনাক আমি এতিয়া অনুৰোধ কৰিছোঁ, আমাৰ ওপৰত সহায় কৰক। হিমন্ত শৰ্মাই যদি আমাক সহায় কৰে আকৌ স্কুললৈ যাম বুলি ভাবিছোঁ। এয়া লিপিকা আৰু জ্যোতিৰেখা। বিপদে লগ নেৰা হৈছে কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ এই দুই ভগ্নীক। জ্যোতিৰেখা দাসে 5 বছৰ বয়সত আৰু লিপিকা দাসে বয়স 2 বছৰ হওঁতে হেৰুৱালে নিজ পিতৃ মাতৃক। পিতৃ মাতৃৰ মৃত্যুৰ পিছতে ককাক আইতাকে দুয়োকে চোৱা চিতা কৰিছিল যদিও তেওঁলোকৰো মৃত্যু হোৱাত দুই ভগ্নীৰ জীৱনলৈ নামি আহে অন্ধকাৰ। বৰদেউতাক হৰেণ দাসে দুই ভগ্নীৰ দায়িত্ব লয় যদিও দুৰ্ভাগ্যই যেন লগ নেৰা হৈছে লিপিকা আৰু জ্যোতিৰেখাৰ। 3 মাহমান পূৰ্বে বৰদেউতাকৰো মৃত্যু হয়। ইয়াৰ পিছৰে পৰা দুয়োকে চোৱা চিতা কৰি আছে বৰদেউতাকৰ পুত্ৰ বিনোদ দাসে। কিন্তু বৰ্তমান কৰোনা সৃষ্ট পৰিস্থিতিত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী বিনোদ দাসৰো ব্যৱসায়িক ক্ষেত্ৰত আহি পৰিছে সমস্যা। এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ কৰজোৰে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিল দুই ভগ্নীয়ে। আমাৰ সৰুতে দেউতা মা ঢুকালে, আমি দেখা নাপালোঁ আৰু এতিয়া আইতাহঁতৰ লগত আছিলোঁ, আইতাহঁতো ঢুকালে। তাৰপিছত বৰ্তাহঁতৰ লগত থাকিলোঁ, বৰ্তাও ঢুকা 4 মাহমান হৈছে। এতিয়া আমাৰ চলিব কৰিব অকণমান অসুবিধা হৈছে। এই বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতেই দুই ভগ্নীক সহায়ৰ বাবে আগবাঢ়ি আহিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা। এই জ্যোতিৰেখা আৰু লিপিকাৰ জীৱনৰ যি মাজলৈ ধুমুহা আহিছে, সেই ধুমুহা দূৰ কৰিবৰ কাৰণে আমি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা তেওঁলোকৰ শিক্ষা জীৱনত হওক, তেওঁলোকৰ ভৱিষ্যত দিনত হওক, যি যেনেকৈ আমি সহায় কৰিম বুলি তেওঁলোক আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু আমি ইয়াৰ পৰাই গৈছোঁ, চৰকাৰক কৈছোঁ আপোনালোকে আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ কৰক আৰু এই লিপিকা আৰু জ্যোতিকাৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলক এই আঁচনিবিলাকে যাতে ঢুকি পায় তাৰ বাবে আমি কামনা কৰিছোঁ। 9ম শ্ৰেণীৰ ছাত্ৰী জ্যোতিৰেখা আৰু 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী লিপিকাৰ বাসগৃহত উপস্থিত হৈ অত্যাৱশ্যকীয় সা সামগ্ৰী, কিছু আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে দুই ছাত্ৰীৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই। কলিয়াবৰৰ পৰা দিবাকৰ দাস ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান। বিগত 24 ঘণ্টাত আৰক্ষীৰ জালত পৰিল 25টাৰো অধিক সৰবৰাহকাৰী আৰু আসক্ত। আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। দিনে নিশাই আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। 24 ঘণ্টাত গ্ৰেপ্তাৰ 25 জনৰো অধিক সৰবৰাহকাৰী, আসক্ত। উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ নাতি দূৰৈতে ড্ৰাগছৰ পাৰ্টি। ৰাজ্যত দিন ৰাতি একাকাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। কিন্তু সেইবোৰলৈ যেন ভ্ৰূক্ষেপেই নাই এইসকল যুৱকৰ। স্খলিত যুৱ প্ৰজন্মক তিল তিলকৈ মৃত্যু গহ্বৰলৈ ঠেলি দিয়া এই ভয়ংকৰ দৃশ্য কৰিমগঞ্জৰ। 2 বছৰীয়া কাৰাবাসৰ অন্ত পৰাৰ পাছতেই পুনৰ ড্ৰাগছ সাম্ৰাজ্যত ভৰি দিছিল হোজাই ৰামপুৰ বস্তিৰ এইটো কুখ্যাত ড্ৰাগছ মাফিয়া জয় ৰায়ে। বুধবাৰে নিশা ব্ৰাউন চুগাৰ ভৰ্তি 10টা কণ্টেইনাৰ সহ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে ড্ৰাগছ মাফিয়াটোক। জব্দ হৈছে ব্ৰাউন চুগাৰ উদ্ধাৰ হোৱা জয়ৰ ছুইফ্ট গাড়ীখন। ৰঙিয়াৰ চাহ দোকানতো চলিল অভিযান। পিছে দোকানী পলাল। আৰক্ষীৰ জালত পৰিল কাষৰ দোকানীকে ধৰি দোকানৰ কৰ্মচাৰী, গ্ৰাহকসহ 5 জন লোক। সামগ্ৰীত পিস্তলৰ গুলী, হেৰইন সহ আৰক্ষী গ্ৰেপ্তাৰ কৰিলে 7টা সৰবৰাহকাৰীক। সোণাৰীৰ নাম তোলা ড্ৰাগছ ক্ৰয় কৰিবলৈ আহি কৰোনা আক্ৰান্ত সহ আৰক্ষীৰ জালত পৰিল 3 ড্ৰাগছ আসক্ত যুৱক। আটকাধীন চৰাইদেউ জিলাৰ সৰু পথাৰৰ আদিত্য গগৈ, সাপেখাতী ৰহনৰ কৃষ্ণমণি বৰগোহাঁই আৰু সোণাৰী নগৰৰ সাজাদ হুছেইন। ড্ৰাগছ বিৰোধী অভিযান চলোৱাৰ সময়তেই ধুবুৰী আৰক্ষীয়ে লোকনাথ ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰে শংকৰ প্ৰসাদ নামৰ আন এটা অবৈধ সুৰা ব্যৱসায়িক। লখিমপুৰৰ সোণাপুৰত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইনৰ সৈতে আৰক্ষীৰ জালত পৰিল নিজামুদ্দিন নামৰ সৰবৰাহকাৰী।
বৰপেটাৰ চতলা গাঁৱত নিচাজাতীয় টেবলেটসহ আৰক্ষীয়ে হাতে লোতে গ্ৰেপ্তাৰ কৰে আব্দুল কালাম আজাদ নামৰ যুৱকজনক। গোলাঘাট জিলাৰ বৰপথাৰৰ টেঙানীত বৃহৎ কানিৰ এটি ঘাটি উৎখাতৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 5জন লোকক। গোৱালপাৰাৰ কাটলামাৰী চৰৰ পৰা প্ৰায় 5 কিলোগ্ৰাম গাঞ্জাসহ আৰক্ষীয়ে কৰায়ত্ব কৰে আব্দুল কুদ্দুছ মণ্ডল নামৰ লোকজনক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে হাজোত সেনাৰ গাড়ীত উদ্ধাৰ হ'ল ড্ৰাগছ। ভাৰতীয় সেনাৰ লোগো ব্যৱহাৰ কৰা বিলাসী বাহনত উদ্ধাৰ হৈছে ড্ৰাগছ। হাজো আৰক্ষীৰ নিয়মীয়া তালাচীত বাহনখনত ড্ৰাগছ উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰী নাৰায়ণ কলিতা নামৰ লোকজনক। নাৰায়ণ কলিতা আৰক্ষীৰ জালত পৰাৰ পাছতে পোহৰলৈ আহিল বহু তথ্য। নাৰায়ণক লগত লৈ মহানগৰীৰ বশিষ্ঠৰ নালাপাৰাত নাৰায়ণৰ ভাড়াঘৰত হাজো আৰক্ষীয়ে চলালে অভিযানকালত জব্দ হ'ল বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট, হস্তনিৰ্মিত পিষ্টল, সেনাৰ পোছাক আৰু আন এখন ভাৰতীয় সেনাৰ লগো সম্বলিত 4চকীয়া বাহন। নাগালেণ্ড, মণিপুৰকে ধৰি কেইবাখনো ৰাজ্যৰ গাড়ীৰ নম্বৰ প্লেটো উদ্ধাৰ হৈছে নাৰায়ণৰ ভাড়াঘৰত। পুনৰবাৰ জনাইছো, ইফালে হাজোত সেনাৰ গাড়ীত উদ্ধাৰ হৈছে ড্ৰাগছ। ভাৰতীয় সেনাৰ লগো ব্যৱহাৰ কৰা বিলাসী বাহনত উদ্ধাৰ হৈছে ড্ৰাগছ। হাজো আৰক্ষীৰ নিয়মীয়া তালাচীত বাহনখনত ড্ৰাগছ উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰী নাৰায়ণ কলিতা নামৰ লোকজনক। নাৰায়ণ কলিতা আৰক্ষীৰ জালত পৰাৰ পাছতে পোহৰলৈ আহিছে বহু নতুন তথ্য। মহানগৰীত বশিষ্ঠৰ নালাপাৰাত নাৰায়ণৰ ভাড়াঘৰত হাজো আৰক্ষীয়ে চলাইছে অভিযানকালত জব্দ হৈছে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট, হস্তনিৰ্মিত পিষ্টল, সেনাৰ পোছাক আৰু আন এখন ভাৰতীয় সেনাৰ লগো সম্বলিত 4চকীয়া বাহন। নাগালেণ্ড, মণিপুৰকে ধৰি কেইবাখনো ৰাজ্যৰ গাড়ীৰ নম্বৰ প্লেটো উদ্ধাৰ হৈছে নাৰায়ণৰ ভাড়াঘৰত। এইটো চেচিছ নাম্বাৰটো বেলেগকৈ বনায়। ইয়াতে ABCD আছে, প্লাছ ইয়াতে আছে আপোনাৰ 0.9ত লাগে নাম্বাৰিং আছে। এইটো দি আপোনাৰ ABCZত লাগি আছে, এইটোত চেচিছ নাম্বাৰটো চেঞ্জ কৰিব পাৰে। ভগৱান কলিতা নামৰ মানুহ এজন, আমি তেওঁ এখন আৰ্মিৰ বিভিন্ন ধৰণৰ তেওঁ সন্মুখত আৰ্মিৰ যিটো মানে লগো থাকে, আৰ্মিৰ লগো, অশোক স্তম্ভ এইবিলাক মাৰি এখন গাড়ী এখন তেওঁ আহি আছিলে। সন্দেহবশতঃ আমি তেওঁক চেকিং কৰোঁতে আমি তেওঁৰ পৰা ইয়াবা টেবলেট আমি উদ্ধাৰ কৰোঁ। আৰু তেওঁ আমি ইনফৰ্মেশ্যন মতে তেওঁ এজন ড্ৰাগছ এইটো ডিলাৰ হয়। আমি যিহেতু এটা ইয়াবা টেবলেট আমি উদ্ধাৰ হৈছে, আমি এটা কেছ লৈ বাকীখিনি আমি আইনগত ব্যৱস্থা কৰিম। বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ লক্ষ্মীনন্দন বৰা আৰু নাই। আজি পুৱা 11 বজাত শেষ নিশ্বাস ত্যাগ কৰে আজীৱন সাহিত্য সাধনাৰে অসমৰ সাহিত্যৰ ভঁৰাল চহকী কৰা বৰেণ্য ব্যক্তিগৰাকীয়ে। অসমীয়া সাহিত্য জগতৰ মহিৰুহগৰাকীৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে ৰাজ্য। আৰু এটা দুখবৰ, বিদায় ল'লে যশস্বী সাহিত্যিক পদ্মশ্ৰী লক্ষ্মীনন্দন বৰাই। গঙা চিলনীৰ পাখি, জাকেৰি নাহিকে পাম, পাতাল ভৈৰৱী, সেহি গুণনিধিকে ধৰি অজস্ৰ বহুল পঠিত উপন্যাসৰ স্ৰষ্টা লক্ষ্মীনন্দন বৰাৰ বিয়োগত শোকত উঠলি উঠিছে গুণমুগ্ধ। শোক প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। ডক্টৰ লক্ষ্মীনন্দন বৰাৰ পৰলোক প্ৰাপ্তি হৈছে। অসম চৰকাৰৰ হৈ মই গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু পৰিয়ালৰ আটাইলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। হোমেন বৰগোহাঁই ডাঙৰীয়াৰ পিছত আকৌ এগৰাকী মূল্যৱান ৰত্ন হেৰুৱালে, এটা অপূৰণীয় ক্ষতি। ৰাজ্য চৰকাৰে সম্পূৰ্ণ মৰ্যাদা সহকাৰে তেখেতৰ অন্তিম সংস্কাৰৰ ব্যৱস্থা কৰিব। কিছুদিন পূৰ্বে কভিডত আক্ৰান্ত হৈছিল বৰ্ষীয়ান সাহিত্যিকগৰাকী। 3 দিন পূৰ্বে কভিড নিগেটিভ ৰিপৰ্ট আহিছিল যদিও স্বাস্থ্যৰ অৱস্থা উন্নত নোহোৱাত তেওঁক পুনৰ মহানগৰীৰ এক্সেল কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল। পিছে কাল নিয়তিয়ে দিলে তেওঁক বিদায় লোৱাৰ ইংগিত। বৃহস্পতিবাৰে পুৱা 11 বজাত দেহাৱসান ঘটিল কথাশিল্পীগৰাকীৰ। দেউতাৰ আচলতে যিখিনি হৈছিলে কভিডৰ সময়ত যথেষ্ট ভালেই তেখেতে যুদ্ধ দি আছিলে, কিন্তু বেলেগ ধৰণৰ আপোনালোকে জানে দেউতাৰ 89 বছৰ। এই বয়সত ডক্টৰসকলে যথেষ্ট চেষ্টা কৰিছিলে আৰু তেখেতসকলে যথেষ্ট আশা কৰিছিলে যে এই বয়সতো দেউতাই মানে
জীয়াই থাকিবৰ কাৰণে যিটো আপ্ৰাণ চেষ্টা মানে যিটো আপ্ৰাণ চেষ্টা সেইটো তেওঁলোকে শলাগ লৈ তেখেতসকলেও আশা কৰিছিলে যে হয়তো দেউতাই যুদ্ধখন জয়ী হ'ব পাৰিব, কিন্তু অৱশেষত তেখেতে হাৰ মানিলে। বৃহস্পতিবাৰে নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় লক্ষ্মীনন্দন বৰাৰ শেষকৃত্য। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শেষকৃত্য অনুষ্ঠান তদাৰক কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। বৰা ডাঙৰীয়াৰ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিলোঁ। আৰু শোকসন্তপ্ত পৰিয়াললৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ মই ব্যক্তিগতভাৱেও আৰু তাৰ উপৰি অসম চৰকাৰৰ পৰা আমি গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেখেতৰ যিখিনি অৱদান সেইখিনি আমি অসমৰ সকলো ৰাইজে একমুখে স্বীকাৰ কৰে আৰু তেখেতৰ অৱদানখিনি যাতে চিৰযুগমীয়া হয় এই কথাখিনি নিশ্চয় অসম সাহিত্য সভা, অসম চৰকাৰ আমি সকলোৱে নিশ্চয় এই কথাখিনি আমি চিন্তা কৰি চাম। লক্ষ্মীনন্দন বৰাৰ বিয়োগত শোক প্ৰকাশ কৰিছে বুদ্ধিজীৱী নগেন শইকীয়া, কুল শইকীয়াকে ধৰি সাহিত্য ক্ষেত্ৰৰ আন বহুগৰাকী বিশিষ্ট ব্যক্তিয়ে। তেখেতৰ মৃত্যুত মোৰ এগৰাকী সহোদৰ জ্যেষ্ঠ ভাতৃক হেৰুওৱাৰ যিটো দুখ, সেই দুখ অনুভৱ কৰিছোঁ। মই যথাৰ্থৰে মৰ্মাহত হৈছোঁ আৰু ডক্টৰ বৰাৰ স্মৃতিত মই মোৰ গভীৰ আন্তৰিক শোক প্ৰকাশ কৰি তেখেতৰ স্মৃতি তৰ্পণ কৰিছোঁ। অসমৰ কাৰণে এক অপূৰণীয় ক্ষতি। আমাৰ জাতীয় জীৱন, ভাষা, সাহিত্য, সংস্কৃতি আটাইলৈ তেখেতৰ যি অৱদান সেয়া আমি চিৰনমস্য হিচাপে ল'ব লাগিব। অসম সাহিত্য সভাৰ ফালৰ পৰা তেখেতৰ স্মৃতি আৰু শ্ৰদ্ধাৰ কাৰণে যিখিনি কৰিবলগীয়া আছে আমি কৰিবলৈ বদ্ধপৰিকৰ। লক্ষ্মীনন্দন বৰাৰ বিয়োগ জাতীয় জীৱন আৰু সাহিত্য জগতৰ এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি আন বহুজনে। তেখেত আছিল অসমৰ জাতীয় জীৱনৰ এগৰাকী অন্যতম শুভচিন্তক। তেখেতে অসমীয়া জাতিৰ পৰিসৰ বৃদ্ধি কৰাৰ কাৰণে, ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীক মূল্যায়ন কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিলে। শংকৰদেৱ চৰ্চা সম্পৰ্কীয় এগৰাকী বিশিষ্ট পণ্ডিত আছিল তেখেতে। স্বাধীনতা সংগ্ৰামী পীতাম্বৰ দেৱগোস্বামী সত্ৰাধিকাৰ তেওঁলোকৰ বিষয়ে তেখেতে উপন্যাস ৰচনা কৰি অসমীয়া সাহিত্যত এক নতুন ধাৰাৰ সৃষ্টি কৰিছে। এইগৰাকী সাহিত্যিকৰ প্ৰয়াণত মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। হীৰকজ্যোতি মালাকাৰৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক। আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওক।